নমস্কার, খবর ভালনে আজি কেইটামান মক টেষ্টৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিলোঁ। আজি প্ৰথম কোৱেশ্চন, ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতিৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰ জগদীপ ধনখড়। জগদীপ ধনখড় বৰ্তমান উপৰাষ্ট্ৰপতি। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান স্বৰাষ্ট্ৰমন্ত্ৰীৰ নাম কি? ভাৰতৰ বৰ্তমান স্বৰাষ্ট্ৰমন্ত্ৰীৰ নাম হ'ল অমিত শ্বাহ। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান প্ৰতিৰক্ষা মন্ত্ৰীৰ নাম কি? প্ৰতিৰক্ষা মন্ত্ৰী বৰ্তমান হ'ল ৰাজনাথ সিং। অপশ্যন এ নম্বৰটো শুদ্ধ উত্তৰ, ৰাজনাথ সিং। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান বিদেশ মন্ত্ৰীৰ নাম কি? বিদেশ মন্ত্ৰীৰ নাম হ'ল সুব্ৰমণ্যম জয়শংকৰ। তো বৰ্তমান জয়শংকৰ হ'ল বিদেশ মন্ত্ৰী। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান অৰ্থমন্ত্ৰীৰ নাম কি? ভাৰতৰ বৰ্তমান অৰ্থমন্ত্ৰী হ'ল নিৰ্মলা সীতাৰামন। কাৰেণ্ট এফেয়াৰ্ছ আৰু মক টেষ্ট এইবিলাক। ভাৰতৰ বৰ্তমান ৰেলমন্ত্ৰীৰ নাম কি? বৰ্তমান ভাৰতৰ ৰেলমন্ত্ৰীৰ নাম হ'ল অশ্বিনী বৈষ্ণৱ। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ নাম কি? বৰ্তমান ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ নাম হ'ল শক্তিকান্ত দাস। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান কৃষি মন্ত্ৰীৰ নাম কি? তো কৃষি মন্ত্ৰীৰ নাম হ'ল বৰ্তমান নৰেন্দ্ৰ সিং তোমৰ। মনত ৰাখিব, ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। নৰেন্দ্ৰ সিং তোমৰ হ'ল বৰ্তমান ভাৰতৰ কৃষি মন্ত্ৰী। ভাৰতৰ বৰ্তমান লোকসভাৰ স্পীকাৰৰ নাম কি? ভাৰতৰ বৰ্তমান লোকসভাৰ স্পীকাৰৰ নাম হ'ল ওম বিৰলা। ওম বিৰলা বৰ্তমান লোকসভাৰ স্পীকাৰৰ নাম। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান সুপ্ৰিম কোৰ্টৰ প্ৰধান বিচাৰপতিৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ল ধনঞ্জয় যশবন্ত চন্দ্ৰচূড়। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান মুখ্যমন্ত্ৰী নিৰ্বাচন কমিশনাৰৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজীৱ কুমাৰ। অপশ্যন এ, ৰাজীৱ কুমাৰ বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচন কমিশনাৰ। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান কেবিনেট ছেক্ৰেটাৰীৰ নাম কি? ভাৰতৰ বৰ্তমান কেবিনেট ছেক্ৰেটাৰীৰ নাম হ'ল ৰাজীৱ গৌবা। ৰাজীৱ গৌবা হ'ল বৰ্তমান ভাৰতৰ কেবিনেট ছেক্ৰেটাৰী। তাৰপিছৰ কোৱেশ্চন, বৰ্তমান ভাৰতৰ UPSC চেয়াৰমেনৰ নাম কি? ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো। চেয়াৰমেন বৰ্তমান ডক্টৰ মনোজ সোণী। মনোজ সোণী হ'ল UPSCৰ বৰ্তমান চেয়াৰমেন। তাৰপিছত SSCৰ চেয়াৰমেনৰ নাম কি? বৰ্তমান ভাৰতৰ SSC চেয়াৰমেনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰ এছ কিশোৰ। বি নম্বৰটো শুদ্ধ উত্তৰ, এছ কিশোৰ হ'ল SSC চেয়াৰমেন বৰ্তমান। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ বৰ্তমান SBI চেয়াৰমেনৰ নাম কি? বৰ্তমান ভাৰতৰ SBI চেয়াৰমেনৰ নাম হ'ল দীনেশ কুমাৰ খোড়া। দীনেশ কুমাৰ খাড়া বৰ্তমান SBI চেয়াৰমেন। মনত ৰাখিব, এইবিলাক কাৰেণ্ট এফেয়াৰৰ মক টেষ্টৰ কোৱেশ্চন। ভাৰতৰ বৰ্তমান CBI ডিৰেক্টৰৰ নাম কি? ইয়াৰ হ'ল শ্ৰী প্ৰবীণ সুদ। শ্ৰী প্ৰবীণ সুদ। যিকোনো পৰীক্ষাত এই কাৰেণ্ট এফেয়াৰৰ ওপৰত এটা দুটা কোৱেশ্চন আহে, মনত ৰাখিব। ভাৰতৰ বৰ্তমান সেনা প্ৰধানৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ মনোজ পাণ্ডে। অপশ্যন এটো শুদ্ধ উত্তৰ, মনোজ পাণ্ডে। তাৰপিছৰ কোৱেশ্চনটো হ'ল ভাৰতৰ বৰ্তমান বায়ু সেনা প্ৰধানৰ নাম কি? বায়ু সেনাৰ নাম হ'ল, এইটো শুদ্ধ উত্তৰ বি, বিবেক ৰাম চৌধুৰী। বিবেক ৰাম চৌধুৰী হ'ল বায়ু সেনা প্ৰধানৰ নাম। ভাৰতৰ বৰ্তমান ইছৰো চেয়াৰমেন নাম কি? ইছৰোৰ চেয়াৰমেনৰ নাম কি? এছ সোমনাথ। অপশ্যন ডি টো শুদ্ধ উত্তৰ, এছ সোমনাথ হ'ব বৰ্তমান ইছৰোৰ চেয়াৰমেন।
ভারতের বর্তমান শিল্প ও বাণিজ্য মন্ত্রীর নাম কি? শিল্প ও বাণিজ্য মন্ত্রীর নাম হল পীযূষ গোয়েল। অপশন এ তো শুদ্ধ উত্তর। পীযূষ গোয়েল হব বর্তমানের বাণিজ্য ও শিল্প মন্ত্রী। ভারতের বর্তমান শিক্ষামন্ত্রীর নাম কি? শিক্ষামন্ত্রীর নাম হব, ইয়ার শুদ্ধ উত্তর হব অপশন এ ধর্মেন্দ্র প্রধান। ধর্মেন্দ্র প্রধান হব বর্তমান শিক্ষামন্ত্রীর নাম। তাৰপিছত এইখিনিতে আমাৰ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব। ৰিড উইথ মি। তাৰপিছত কোৱেশ্চন, ভাৰতৰ বৰ্তমান আইন ও বিচাৰ মন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অৰ্জুন ৰাম মেঘৱাল। অৰ্জুন ৰাম মেঘৱাল হ'ল বৰ্তমান আইন ও বিচাৰ মন্ত্ৰীৰ নাম। তাৰপিছত কোৱেশ্চন, 2024 চনৰ কোনখন চিনেমা চলচ্চিত্ৰ পুৰস্কাৰ পাইছে? তো ইয়াৰ শুদ্ধ উত্তৰ বি 12 ফেইল। 12 ফেইল মুভিটো এইটো বিনোদ চোপড়াই লিখিছিল, ডাইৰেক্টৰ, মনত ৰাখিব। তাৰপিছত কোৱেশ্চনটো 2024 সেরা অভিনেতার পুরস্কার কোনে পাইছিল? এইটো হ'ল রণবীর কাপুর। এনিমেল মুভিৰ রণবীর কাপুরে পাইছিল। তাৰপিছত ফিল্মফেয়ার পুরস্কার 2024 অভিনেত্রীর কোন? এইটো হ'ল দীপিকা পাডুকন, আলিয়া ভাট। ৰকি আৰু ৰাণী প্ৰেম কি কাহিনী মুভিৰ পৰা আলিয়া ভাটে পাইছে। থেংক ইউ ফৰ ৱাচিং মাই চেনেল। যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আৰু যদি ফেচবুকত চাই আছে ফলো কৰি দিব।